নমস্কাৰ। আজি সোনাই একাডেমীৰ চৌহদত এটি বিশেষ দিন। ইয়াত মোৰ বন্ধু ডক্টৰ গৌছল আজম খান আমন্ত্ৰিত হৈ আহিছে। অসমলৈ 5 দিনৰ কাৰণে আহিছে। প্ৰথম 2টা দিন আমি ইয়াতে কটাম। তেখেত এজন বিখ্যাত বৈজ্ঞানিক সায়েন্টিষ্ট, চাৰ্টাৰ্ড সায়েন্টিষ্ট। তেখেতৰ লগত সাক্ষাৎ দিয়াৰ দিও নিউ দিল্লী আজি প্ৰায় 10 বছৰ আগতে। তাৰপিছত তেখেত ফিজিলৈ গ'ল প্ৰফেচাৰ হিচাপে, আৰু বৰ্তমান এছিয়াৰ বিখ্যাত ইউনিভাৰ্চিটি কিং ফয়ছাল ইউনিভাৰ্চিটি ছৌদি আৰবিয়াত প্ৰফেচাৰ হিচাপে কৰ্মৰত। তেখেতক আমি আনিছিলোঁ এইকাৰণেই যে বিজ্ঞানৰ জগতখনৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী আজিকালি আকৰ্ষিত হৈছে, আৰু তেখেত যিহেতু গোটেই বিশ্বখন ভ্ৰমি ফুৰিছে, গতিকে তেখেতৰ লগত এটা সম্পৰ্ক স্থাপন হওক। তেখেতে আমাৰ বিজ্ঞানৰ বাটত খোজ দিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক নতুন দিশ প্ৰদৰ্শন কৰক, আৰু আমাৰ ল'ৰা ছোৱালীখিনি অনুপ্ৰাণিত হৈ নিজৰ জীৱনৰ নতুন নতুন দিশ নিজ দিশত আগবাঢ়ি যাওক। আমাৰ যিহেতু উদ্দেশ্য আছিল, মই ব্যক্তিগতভাৱে মই বিচাৰোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আজি এটলিষ্ট 12লৈকে বিজ্ঞান পঢ়ক। বিজ্ঞানক অৱহেলা কৰা দিন উকলি গৈছে। বিজ্ঞানত যদি 11-12ত যদি বিজ্ঞানৰ অধ্যয়ন কৰি লয়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী ভাৰতৰ আটাইতকৈ সন্মানজনক পৰীক্ষা UPSC চিভিল ছাৰ্ভিচ, এই পৰীক্ষাত উত্তীৰ্ণ হোৱাত বহুতখিনি সহজ হয়। আমিতো যিহেতু জড়িত হৈ আছোঁ ইয়াৰ কুৱেশ্যন পেটাৰ্ণ, লেটেষ্ট যিটো ধাৰা চলি আছে, গতিকে এই ধাৰাত ভাৰতত এতিয়া আমি যদি জীৱনটোক আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব খোজোঁ, তেতিয়াহ'লে বিজ্ঞানৰ জ্ঞান অতি জৰুৰী। সেইকাৰণেই এইখন হৈছে সোনাই একাডেমী। প্ৰথমতে ক্লাছ 9ৰ পৰা 12লৈকে, তাৰপিছত ইয়াত সোনাই হায়াৰ একাডেমী প্ৰতিষ্ঠা হৈছে, তাৰপিছত ইয়াত সোনাই স্কুল অফ চিভিল ছাৰ্ভিচ প্ৰতিষ্ঠা হৈছে, আৰু এই গোটেই কামখিনিত আমি আমাৰ ছাত্ৰ ছাত্ৰীক খুব ভাল ৰিজাল্ট পোৱাকৈ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আমি সোনাই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেল স্থাপন কৰিছোঁ। কৰি পেলাই আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেলৰ ইনিচিয়েটিভতে ডক্টৰ গৌছল খান চাহাবক আমি ইয়ালৈ মাতি পঠিয়াইছোঁ। তেখেত আহিছে, 2 দিন থাকিব। আমাৰ বহুতখিনি আমি আশা কৰিছোঁ যে আমি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিম, আৰু ইয়াত বিজ্ঞানৰ অধ্যয়ন অতি শৃংখলাবদ্ধভাৱে হ'ব। এইখিনি আমাৰ উদ্দেশ্য। Anywhere you can reach in the world, if you have an aspiration, it doesn't matter. The best place to get the university level of education is the United States. The best, the United States. The universities, topmost universities there, even the UK, they are the best universities. So they are much more liberal, and their education system is not confined. Whatever our education system here is very traditional, and their education system is open, and it is totally open book system. It's an assignment based system. Like you have a lot of assignments. So assignments is given the assignments of particular topics, and it is given in a particular time. So you go and you have to do research. You have the Google, you have the internet, you have the library, and you go for the assignment, you write it. So this is the way how you are going to deal with the problem. And our system is total, is a traditional. We are not diverting here to there. Then if it is traditional, so we are bound. We don't have the space to play. We should have to open our brain. We can do something is quite, quite unthinkable. People can think out of box. They can come in anything. They can write anything. You understand?
then the innovation will come. Innovation should not be confined. Anyone can think anything. One day will come, it will be true. What is your advice, especially Sona Academy, Sona So- Highest Academy? My advice to the students should be focused. Secondly, they should culminate their dream. Yes. They should have to culminate their dream. So if you have a dream, then you can achieve. And this is a beautiful place, institutions, AKS, Assam Knowledge Society is involved, so a lot of guidance is providing and will be providing in the future. So the students should be focused and they should have to work hard to fulfill their dream. So that's all. Thank you.